নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। নকৈ নোৱাৰো অনুষ্ঠানত এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখলৈ আনিছোঁ। যোৱা কেইদিনমান আগতে নকৈ নোৱাৰো অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্ৰী শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অহা অভিযোগ সম্পৰ্কে আপোনালোকক অৱগত কৰিছিলোঁ আৰু সেই অনুষ্ঠানত মই এটা কথাই আহ্বান জনাইছিলোঁ যে এই সংগঠনটোৰ সৈতে মই প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে জড়িত হৈ থাকোঁ আৰু সেইকাৰণে এই যিবিলাক অভিযোগ আহিছিল তাৰপিছত সংগঠনটোৰ প্ৰতি অহা অভিযোগৰ কাৰণে মই দুখ প্ৰকাশ কৰিছিলোঁ আৰু এটা মই উপদেশ দিছিলোঁ যে এই অভিযোগ মুক্ত নোহোৱালৈকে সাধাৰণ সম্পাদক শ্ৰী শংকৰজ্যোতি বৰুৱাই কিছুদিনৰ বাবে অব্যাহতি ল'ব লাগে। কালি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শ্ৰী শংকৰজ্যোতি বৰুৱা আৰু মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তিনিও এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু এই বিষয়টোলৈ আলোচনা কৰে গুৰুত্বপূৰ্ণভাৱে আৰু তেখেত আটাইকেইগৰাকী আলোচনাৰ শেষত সভাপতি আৰু মুখ্য উপদেষ্টাই সাধাৰণ সম্পাদক শ্ৰী শংকৰজ্যোতি বৰুৱাক উপদেশ দিয়ে যে তেখেতে এই অভিযোগৰ পৰা মুক্ত নোহোৱালৈকে কিছুদিনৰ বাবে অব্যাহতি লওক আৰু ছুটি লওক। আৰু তেখেতসকলে এইটোও জনাইছে যে অতি সোনকালে এখন সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক বৈঠক বহিব আৰু এই কাৰ্যনিৰ্বাহক বৈঠকতে হয়তো কাক নতুন সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিয়া হয় সেই লৈ আলোচনা হ'ব আৰু এই বিষয়টো আলোচনা হ'ব। গতিকে মই সুখী অন্ততঃ আৰু এটা কথা মই এইখিনিতে কওঁ, প্ৰথমবাৰৰ বাবে মই এটা কথা লক্ষ্য কৰিছোঁ, যদি কোনোবাই অভিযুক্ত হয় তেতিয়াহ'লে সেই অভিযোগ পোনছাতেই নাকচ কৰে। কালি সাধাৰণ সম্পাদক শ্ৰী শংকৰজ্যোতি বৰুৱাই নিজৰ ওপৰত অহা অভিযোগ অকপতে স্বীকাৰ কৰি কৈছে যে অভিযোগ অহা গোটেইকেইটা কথাই মই এই মুহূৰ্তত স্বীকাৰ কৰি লৈছোঁ, কিন্তু অভিযোগ আহে আৰু মই ন্যায়ালয়ৰ কাষ চাপিছোঁ আৰু ন্যায়ালয়ত সত্যাসত্য প্ৰমাণ কৰাৰ দায়িত্ব আমাৰ দুয়ো পক্ষৰে থাকিব। গতিকে প্ৰথমবাৰৰ বাবে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এটা নজিৰ স্থাপন কৰিলে যে তেওঁৰ বিৰুদ্ধে অহা অভিযোগ অকপতে স্বীকাৰ কৰি লৈছে। সাধাৰণতে অভিযুক্তই তেওঁৰ বিৰুদ্ধে অহা অভিযোগ নাকচ কৰে আৰু কয় যে এয়া অভিযোগহে। গতিকে সেই নতুন যিটো নজিৰ স্থাপন কৰিলে তাৰ বাবে মই শংকৰজ্যোতি বৰুৱাক ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে এটা যদি ইতিবাচক দৃষ্টিভংগীৰে সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়ে তেতিয়া সংগঠনৰ বাবেও বা ৰাজ্যখনৰ কাৰণেও মংগলজনক। ধন্যবাদ।